অফাৰ চলি আছে মাত্ৰ ৭০,০০০ টকাত এনেকুৱা ধুনীয়া সুন্দৰ টানা বাহন আজি আপুনি আপোনাৰ ঘৰত লৈ যাব পাৰিব। তো কেনেকৈ ল'ব লাগিব, ক'ত আহিব লাগিব, কি কথা ভিডিঅ'টো আপুনি একদম সম্পূৰ্ণকৈ চাই দিয়ক। বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল আজি মই আছো এক বৃহৎ পাৰ্কিংখন আছে গুৱাহাটী সোমনাথ মন্দিৰৰ ওচৰত নিয়াৰ তেতেলিয়া বৰাগাঁৱত। চাওক ইয়াত সহ গাড়ী লাইন আপ কৰাই থৈ দিছে আৰু পাৰ্কিংখন আৰু ফাইনান্স ক'ত হয় আপোনাৰ ইয়াত? অল আসাম ফাইনান্স হৈ যায়। অল অসমতে ফাইনান্স হৈ যায়, মানে হদিয়াৰ পৰা দুফৰিলৈকে ইয়াত ফাইনান্স হৈ যায়। বলেৰো এখন আছে, বলেৰো এখন কিমান চনৰ আছে? বলেৰো এখন আছে, এখন কেছ পইচাত ল'ব লাগিব। এখনৰ প্ৰাইস ৰাখিছো আমি 2,50,000 2,50,000 টকা 2014 মডেল মেক্সি ট্ৰাক। ওকে, মানে এখন কেছ পইচাত ল'ব লাগিব, ফাইনান্স নহব। এখন নেক্সট এখন ছোটা হাতী দেখাই আছো 2019 মডেল, প্ৰাইস ৰাখিছো আমি 2,10,000 টকা, ডাউন পেমেন্ট থাকিব মাত্ৰ 60,000 টকা। 60,000 টকা লৈ আহিলে তাৰমানে এখন বাহন লৈ যাব পাৰিব। ওকে, চাওক বাহনৰ কন্ডিশন চাওক, কন্ডিশন একদম ধুনীয়া হৈ আছে, টিপ টপ হৈ আছে। আপোনালোকে 60,000 টকা লৈ আহক আৰু লৈ যাওক। এখন আছে মেগা এক্সেল, প্ৰাইস ৰাখিছো আমি 2,50,000, 18 মডেল, ডাউন পেমেন্ট হ'ব 60,000 টকা, ৰানিং আপোনাৰ 60,000 চলিছে। ওকে, চাওক কন্ডিশন চাওক আপোনালোকে এবাৰ একদম টিপ টপ হৈ আছে। আপোনালোকে আহক আৰু এইখন বাহন আজি ক্ৰয় কৰক। এইখন আছে নতুন মডেলৰ আছে, বডি বনোৱা নাই 3,80,000 টকাত, কাগজ পাতি আপ টু ডেট, নাম ট্ৰান্সফাৰ, বডিও আমি বনাই দিম। মানে বডি বনোৱা নাই, বডি আপোনালোকে বনাই দিম। এইখন গাড়ী চলিছে না চলা নাই? গাড়ী আপোনাৰ এইবিলাক চলা গাড়ী, আপোনাৰ কিস্তি দিব নোৱাৰা কাৰণে ফাইনেন্সত টানি অনা গাড়ী। ওকে, তাৰমানে কাস্টমাৰে গাড়ীখন লৈছিল, লোৱাৰ পিছত কি হয় মানে কাস্টমাৰে কিস্তি দিব পৰা নাই। এতিয়া কিস্তি যদি দিব নোৱাৰে বেংকৰ পৰা তো ফাইনেন্সৰ পৰা টানি আনি ইয়াত ৰখাইছে। তাৰে পৰা আপোনালোক আমি দেখুৱাই আছো, মানে এতিয়া গাড়ী এইবিলাক চেল কৰিব। তো আৰু বহুত গাড়ী আছে, বিভিন্ন ধৰণৰ গাড়ী আছে। আহক আপোনালোকক মই দেখুৱাও। মানে সব গাড়ী দেখুৱাবলৈ গ'লে কি হয় ভিডিঅ'টো বহুত লম্বা হ'ব, সেইকাৰণে আপোনালোকক মই চাই চিন্তি কেইখনমান বাহন দেখুৱাম। এই চাওক আৰু এখন য়োদ্ধা থিয় হৈ আছে আমাৰ সন্মুখত। তো দাদা এইখনৰ কন্ডিশন কেনেকুৱা? এখন BS4 ৰ য়োদ্ধা 2019 মডেল, এখনৰ প্ৰাইস ৰাখিছো আমি 4,70,000 টকা, 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব। 1 লাখ টকা দিলে ওলাই যাব। চাওক ইয়াৰ কন্ডিশন চাওক একদম টিপ টপ কন্ডিশনত হৈ আছে। এখন আছে, এখন কি ইন্ট্ৰা ন? এখন আছে ইন্ট্ৰা V30 2022 মডেল, এখনৰ প্ৰাইস ৰাখিছো 5,60,000 টকা। 5,60,000 টকা এখনৰ মানে দাম ৰাখিছে বৰ্তমান। হয়। ওকে বন্ধুসকল, এইখন গাড়ীত কোনো ধৰণৰ ইঞ্জিন নাই, পেট্ৰল ডিজেল নালাগে চলোৱাবলৈ। এইখনত আছে বেটাৰী, মানে এইখন ইভি হয়, ইভিৰ মালটানা হয় এইখন। দাদা এইখনৰ বয়স কিমান হৈছে? এইখন 2024 মডেল। 2024 এইখনৰ দাম ৰাখিছে আমি 6.5 লাখ টকা। 6.5 লাখ টকা দাম ৰাখিছে, মানে বেটাৰী চালিত হয় এইখন। 6.5 লাখ টকা দিলে আপোনালোকে ল'ব পাৰিব যদি আপোনালোকে কেছ টকাত লয়। আৰু যদি ফাইনান্স কৰিব বিচাৰে ডাউন পেমেন্ট কিমান দিব লাগিব? ডাউন পেমেন্ট 1.5 লাখ টকা দিব লাগিব। 1.5 লাখ টকা দিলে এইখন আপোনালোকে লৈ যাব পাৰিব। মানে এইখন ফুলি ইলেক্ট্ৰিক গাড়ী হয়। এই চাওক এইখন মালটানা হয়, ইলেক্ট্ৰিক, টিপ টপ কন্ডিশনত আছে, কাগজ পাতি গোটেই আমি কৰাই দিম। নেক্সট এখন আছে সুপ্ৰো 2014 মডেল, এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 1,80,000 টকা। 1,80,000 টকা দাম ৰাখিছো। BS3 মডেল, ফাইনান্স নহব, এখন কেছ পইচাত ল'ব লাগিব। ওকে, আৰু বহুত গাড়ী আছে ইয়াত। মই আৰু এখন আপোনালোকক মই দেখুৱাম। এখন য়োদ্ধা, মানে এটা কথা গাইছ, অলপ ধূলি দেখা পাই আছে, অলপ মানে লেতেৰা হৈ আছে, বোকা চোকা লাগিছে। তাৰ কাৰণ হল ওপৰত চালি নাই, মানে যিহেতু পাৰ্কিঙত থৈছে, যিহেতু টানি আনিছে গাড়ী বিলাক, সেইকাৰণে। এইখন আছে য়োদ্ধা 4x4 আপোনাৰ 2020 মডেল, প্ৰাইস ৰাখিছো 5 লাখ টকা। 5 লাখ টকা আপোনালোকে এইখনৰ দাম ৰাখিছে? হয়। ওকে, আপোনালোকে আহক, তাৰে পৰাও কিবা এটা ডিসকাউন্ট কৰাব। আৰু ৱাশ্বিং কৰাৰ লগে লগে একদম মানে নতুনৰ দৰে হৈ যাব। বৰ্তমান ৱাশ্বিং নাই, সেইকাৰণে আপোনালোকে অলপ এনেকুৱা দেখা পাই আছে। আছে AC গোল্ড প্লাস, এখনৰ প্ৰাইস ৰাখিছো আমি 3,20,000 টকা, 2022 মডেল, কাগজ পাতি আপ টু ডেট থাকিব, ৰেলিং নাই, ৰেলিং আমি লগাই দিম। ওকে, আৰু দাম কিমান ক'লে? 3,20,000 টকা। 3,20,000 ফাইনান্স কৰিবলৈ 70-80,000 টকা দিলে ওলাই যাব। ওকে, এইখন কি আছিল? জিটো। নেক্সট আছে পেট্ৰলৰ জিটো, এখন 2023 মডেল, প্ৰাইস ৰাখিছো আমি 3,20,000 টকা, কাগজ পাতি আপ টু ডেট থাকিব, ডাউন পেমেন্ট 80,000 টকা জমা দিব। 80,000 টকা জমা দিলে ল'ব পাৰিব। ওকে, আৰু বিভিন্ন ধৰণৰ গাড়ী আছে। সব গাড়ী দেখুৱাবলৈ গ'লে কি হয় ভিডিঅ'টো বহুত লম্বা হ'ব, সেইকাৰণে সব দেখুৱাব নোৱাৰো গাইছ। এই চাওক আপোনালোকে আহক মোৰতে, আৰু দাদাৰ ইয়াৰ পৰা গাড়ী লওক। এইখন আছিল AC গোল্ড, এইখনৰ দাম কিমান? এইখন BS4 AC গোল্ড 2019 মডেল, প্ৰাইস ৰাখিছো আমি 2,20,000 টকা। 2,20,000। এইখনৰ দাম কিমান ৰাখিছে? এইখন BS3 AC জিপ, এইখনৰ প্ৰাইস ৰাখিছো 90,000 টকা। 90,000 টকা দাম ৰাখিছে, মাত্ৰ 90,000 টকা। ওকে, আৰু বিভিন্ন ধৰণৰ গাড়ী আছে। এই চাওক য়োদ্ধা আছে 4x4 ডাবল কেবিন, 1700 মডেল, BS4 BS6 গোটেইকেইটা মডেল আমাৰ তাত এভেইলেবল আছে। 20, 22, 21 গোটেইকেইটা মডেলে পাই যাব। এপ্ৰক্স দাম কিমান এইবিলাকৰ? য়োদ্ধা আপোনাৰ 4.5 লাখৰ পৰা ষ্টাৰ্টিং আহি যাব। 4.5 লাখ টকাৰ পৰা ষ্টাৰ্টিং তাৰমানে। হয়, আপোনালোকে আহক, 4.5 লাখ টকা লৈ মানে আপোনালোকৰ মন পছন্দৰ য়োদ্ধা লৈ যাওক। মানে ষ্টাৰ্টিং প্ৰাইস কৈছে দাদা। আপোনালোকে আহক, পছন্দ কৰক, তাৰ পিছতে দামটো মিলামিলি কৰক। তো বন্ধুসকল, ভিডিঅ'ৰ প্ৰথমতে মই আপোনালোকক লোকেশ্যন দিছো, আপোনালোকে এই লোকেশ্যন মতে আহক। সোমনাথ মন্দিৰ নিয়াৰ তেতেলিয়া
গুৱাহাটীত হয় বৰাগাঁও আপোনালোকে আহক দাদাৰ নাম্বাৰ স্ক্ৰীনত আহি আছে এই নাম্বাৰত কণ্টেক্ট কৰক আৰু অল অসমতে ফাইনেন্স হৈ যাব